ওকে, সকলোৱে এক্সেলটো ফাৰ্ষ্ট অপেন কৰি লওঁ। মই প্ৰথম এক্সেল বুলি একটুকত ক্লিক এটা কৰোঁ। এক্সেল বুলি ফাৰ্ষ্ট চাৰ্চ কৰি লওঁ। এইটো এক্সেলটো আহি গ'ল, ইয়াতে ক্লিক এটা কৰিম, আমাৰ এক্সেলটো অপেন হৈ যাব। ইয়াৰ পৰা আমি ব্লেংক ৱৰ্কবুক এখন ল'ম। এতিয়া এটা বস্তু সকলোৱে ধ্যান দিয়ক, আমি এখন টেবুল বনাব লাগে ক'ৰ পৰা ক'লৈ, এৰ পৰা জি লৈ আৰু এফালে 5টা ঘৰলৈ, হা 5টা ঘৰলৈ, এৰ পৰা জি লৈ লাগিব আৰু এফালে 5টা ৰ' ল'ম, হা। চ' ইয়াৰ পৰা ইয়ালৈ চিলেক্ট কৰিব লাগে। চ' মই এটা কথা এটা সুধো, এনে মই এখন টেবুল কেনেকে বনাওঁ সকলোৱে জানে চাগে, শ্বৰ্টকাটত কেনেকে বনাব লাগে চাওক, শ্বৰ্টকাটত কেনেকে চিলেক্ট কৰিব লাগে চাওক। এনে আমি কেনেকে চিলেক্ট কৰো, এই ঘৰটোৰ একদম মাজত আহিম আৰু অকেটো দবাই, মানে আমাৰ যিটো মাউচ আছে মাউচৰ লেফ্ট ক্লিকটো দবাই পেলাই এনেকে টানি লৈ যাম। চ' এনেকে আমি চিলেক্ট কৰিব পাৰো, হয়নে বাৰু? কিন্তু শ্বৰ্টকাটটো সকলোৱে জানেনে বাৰু? শ্বৰ্টকাটটো হ'ল ইয়াতে মই ক্লিক এটা কৰি ল'ম, ফাৰ্ষ্ট ক্লিকটো কৰিলো, এতিয়া এই ঘৰটোত শিফট বাটনটো দবাই পেলাই ক্লিক কৰিম, গোটেইখিনি একেলগে চিলেক্ট, এইটো শ্বৰ্টকাট। চ' মই আকৌ এবাৰ ৰিপিট দেখুৱাই দিওঁ চাওক। এনে আমি এইটো ঘৰৰ একদম মাজত যাম আৰু এনেকে অকেটো দবাই টানি লৈ আহিলে চিলেক্ট হয়। নহলে শ্বৰ্টকাট এটাও আছে, শ্বৰ্টকাটটো কি হয়, মই এইটো ঘৰত ক্লিক এটা কৰি ল'ম, কৰিলো ক্লিক এটা, ঠিক আছে। এতিয়া শিফটটো দবাই পেলাই ক্লিকটো কৰি ললো, এতিয়া ক্লিকটো এৰি দিব বাৰু। এতিয়া মই এই ঘৰটোত শিফটটো দবাই পেলাই ক্লিক এটা কৰিম, গোটেইখিনি চিলেক্ট হৈ যায়, এইটো মানে শ্বৰ্টকাট হয় আৰু। আচ্ছা, এতিয়া ফাৰ্ষ্ট আমি বৰ্ডাৰখিনি লগাই লওঁ। মই অকণমান জুম কৰি লওঁ, এই তলৰ এই প্লাছ ক্লিক কৰিলে অলপ জুম হ'ব। চ' বৰ্ডাৰখিনি লগাই লওঁ। বৰ্ডাৰটো কেনেকে লগাম বাৰু? ইয়াতে আমাৰ এই যে খিৰিকী এখনৰ নিচিনা আছে অপশ্যনটো, ইয়াকে বৰ্ডাৰ বুলি কোৱা হয়। ইয়াৰ চাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰটো চিলেক্ট কৰিম, ইয়াত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰটো চিলেক্ট কৰিম। আৰু লগতে এই যে ঘৰবিলাক আহিছে, আমি যিয়ে নিলিখো কিয় সদায় মাজত অহাটো বিচাৰিছো, প্ৰতিটো ঘৰৰে মাজত। তাৰ কাৰণে এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰটোত ক্লিক কৰিব আৰু এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰটোত ক্লিক কৰিম, ইয়াতে ক্লিক কৰিম আৰু ইয়াতে, ঠিক আছে। এতিয়া আমি ইয়াতে লিখিব লাগিব, প্ৰথম হেডলাইন কেইটা লিখিলো, বা আচ্ছা হেডলাইন কেইটা কেপিটেলত লিখিব, হা। কেপিটেলত লিখিবৰ কাৰণে কেপছ লকটো দবাই ল'লে হ'ল, যিয়ে লিখে কেপিটেলত আহিব, আকৌ স্মলত লিখিবৰ কাৰণে কেপছ লকটোত আকৌ এবাৰ কি কৰি দিলে যিয়ে আহে সেইটো স্মলত আহিব, ঠিক আছে। যেনেকে মই এটা কাম কৰো, এবাৰ নেম বুলি লিখি কেপছ লকটো দবাই লৈছিলো, এতিয়া বাকীখিনি মোক স্মলতে লাগিব, কেপছ লকটো আঁতৰাই দিওঁ। ইয়াতে আচ্ছা এটা যদি কেপিটেলত লিখিব লাগে, শিফটটো দবাই সেই আখৰটো লিখিলে কেপিটেলত আহে, আকৌ শিফটটো এৰি দি স্মলত আহিম। আকাশ বুলি লিখিম, এণ্টাৰ দবাই বিকাশ বুলি লিখিম, দেন অমিত বুলি লিখিম আৰু কি বুলি লিখিম, ৰোহিত বুলি লিখিম। তেনেকে ইয়াত যাম, ইয়াতে ক্লিক এটা কৰিম, বা টেপ দবালেও আমি সাইডলৈ যাওঁ, বা এইকেইটাও বাটন ইউজ কৰিব পাৰিব সাইডত যাবৰ কাৰণে। সো এনেকে কৰি আমি গোটেইখিনি লিখি লওঁ। নেমত আকাশ বিকাশ, হিন্দীত হিন্দীৰ মাৰ্কছ বিলাক, ইংলিছত ইংলিছৰ মাৰ্কছ বিলাক, সায়েন্সত সায়েন্সৰ মাৰ্কছ, মেথছত মেথছৰ মাৰ্কছ বিলাক। ইয়াৰ পৰা আমি টোটেল উলিয়াব লাগিব আৰু এভাৰেজ উলিয়াব লাগিব। আচ্ছা, সায়েন্সত যে এইটো লিখিছো, এইটো এ বি, মানে এবসেন্ট হৈ আছে, এবসেন্ট বুলি পুৰা লিখা নাই, এ বি বুলি লিখি থলেও হ'ব। বস্তু সকলোৱে ধ্যান দিওঁ, যেতিয়া আমি টোটেলটো উলিয়াও, মানে যিটোৱে উলিয়াও সেই ঘৰটো মানে সদায় ডাঙৰ কৰি ল'ব লাগে, নহলে কেতিয়াবা প্ৰব্লেম ক্ৰিয়েট হয়। সো মই যদি টোটেলটো ডাঙৰ কৰিব লাগে, মানে এফৰ ঘৰটো যদি ডাঙৰ কৰিব লাগে, এফ আৰু জিৰ মাজত যাম, এনেকে তলৰ ফালে মাজত নহয়, হা, ওপৰৰ ফালে মাজত যাম, ইহঁত দুটাৰ মাজত যাম আৰু টানি লৈ যাম। সো এই ঘৰটো অকমান কি কৰি দিম, ডাঙৰ কৰি দিম। সো এতিয়া মই টোটেল উলিয়াব লাগে, ইয়াতে টোটেল উলিয়াব লাগে। সো মই ইয়াতে জাস্ট ক্লিক এটা কৰি লওঁ, এতিয়া মই ইয়াতে আমাৰ এটা সিম্বল এটা আছে, ইয়াকে সামেশন চিন বুলি কোৱা হয়। ইয়াৰ সাইডত যাম আৰু ইয়াৰ পৰা কোনটো অপচনত ক্লিক কৰিম, সামত ক্লিক কৰিম। চাওক এটা বস্তু চাওকচোন সকলোৱে, যেতিয়াই মই সামত ক্লিক কৰিলো, সেই গোটেই সাবজেক্ট কেইটা সিলেক্ট কৰি লৈছে। এনেকে চাওক ডট 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 যে আহি গৈছে, মানে কি গোটেই সাবজেক্ট কেইটা সিলেক্ট কৰিয়ে লৈছে। কাক সিলেক্ট কৰিছে, হিন্দীক সিলেক্ট কৰিছে, ইংলিছক, সায়েন্সক আৰু মেথছক, মানে গোটেই কেইটাক সিলেক্ট কৰিছে আৰু তাৰ সামটো উলিয়াই দিব। এতিয়া জাস্ট এন্টাৰটো প্ৰেছ কৰি দিলেই হ'ব। সো এইটো এনসাৰটো আহি গ'ল। সো এতিয়া এটা যদি এনসাৰ আহিলে, বাকীবিলাকৰ এনসাৰ উলিয়াব নালাগে, জাস্ট ইয়াৰ মাজতে ক্লিক এটা কৰি ল'ম, আৰু একদম স্কট যাম আৰু এনেকে ওকেটো দবাই পেলাই টানি লৈ আহিম, লেফ্ট ক্লিকটো দবাই পেলাই টানি লৈ আহিম, বাকী কেইটা ৰিজাল্ট অটোমেটিক আহিব। সো আমাৰ টোটেলৰ কাম হৈ গ'ল। এতিয়া মই টোটেলৰ ঘৰটো সৰু কৰি দিম, আৰু এতিয়া এভাৰেজ উলিয়াব লাগে। এতিয়া মই এভাৰেজৰ ঘৰটো ডাঙৰ কৰিম, মানে জি ঘৰটো ডাঙৰ কৰিব লাগে। জি ঘৰটো ডাঙৰ কৰিবৰ কাৰণে জি আৰু এইচৰ মাজত যাম, এনেকে তলৰ ফালে মাজত নহয়, হা, ওপৰৰ ফালে মাজত, আৰু ওকেটো দবাই, মানে লেফ্ট ক্লিকটো দবাই পেলাই টানি ল'ম। এতিয়া এভাৰেজৰ ঘৰটো অলপ সময় কাৰণে ডাঙৰ কৰি লওঁ। সো এইবাৰ আমি এভাৰেজ উলিয়াব লাগে। এভাৰেজ উলিয়াবৰ কাৰণে মই ইয়াতে জাস্ট প্ৰথম ক্লিক এটা কৰি ল'ম, এতিয়া এভাৰেজ উলিয়াম। আচ্ছা, তাৰ আগতে মই এটা কথা এটা সুধিলো, এভাৰেজ উলিয়াবৰ কাৰণে আমাক কোনখিনি বস্তু দৰকাৰ হ'ব? হয়তো সাবজেক্ট কেইটা মাৰ্কছ দৰকাৰ হ'ব, নহলে টোটেলটো দৰকাৰ হ'ব। কাৰণ সাবজেক্ট কেইটা মাৰ্কছ ললেও 310 হ'ব, টোটেলটো ললেও 310 হ'ব। হয়তো সাবজেক্ট কেইটা মাৰ্কছ দৰকাৰ হ'ব, নহলে টোটেল। কিন্তু এনেকুৱা হ'ব নেকি, সাবজেক্ট কেইটা মাৰ্কছ ল'ম, টোটেলো ল'ম, গোটেইখিনি ল'লেচোন একদম এইফালৰ পৰা 310, এইফালৰ পৰা 310, 620 হৈ যাব, হয়নে বাৰু? হয়তো সাবজেক্ট কেইটা সিলেক্ট কৰিম, নহলে টোটেলটো সিলেক্ট কৰিম, পাইছো বুজি? আচ্ছা, এতিয়া মানে হ'ব কি, যেতিয়া মই ইয়াতে ক্লিক এটা কৰিম আৰু এই সিম্বলটো, ইয়াকে সামেশন বুলি কোৱা হয়, ইয়াৰ পৰা যেতিয়া মই এভাৰেজ ফৰ্মুলাটো ইউজ কৰিম, কাৰণ আমি এভাৰেজ উলিয়াব লাগে। সো ইয়াত যেতিয়া মই সাইডত যাম, ইয়াৰ পৰা যেতিয়া মই এভাৰেজ ফৰ্মুলাটো ক্লিক কৰিম, এই এভাৰেজ ফৰ্মুলাটো একচুৱেলি কৰে কি, সি গোটেইখিনি সিলেক্ট, সি তাৰ কাষত যিমান মেথছৰ ভ্যালু পাইছে, সি গোটেইখিনি সিলেক্ট কৰিছে, সি সাবজেক্ট খিনিও সিলেক্ট কৰিছে, সি টোটেলটো সিলেক্ট, পাইছনে বাৰু বুজি? সো তাকিটা জনাব লাগিব, হয়তো সাবজেক্ট খিনি সিলেক্ট কৰক, নহলে টোটেল। আৰু এভাৰেজ উলিয়াবৰ কাৰণে সাবজেক্ট কেইটাই সিলেক্ট কৰিব লাগিব, টোটেলটো দৰকাৰ নাই। সো মই হিন্দীৰ পৰা সিলেক্ট কৰিম মেথছলৈ, তাক মানে জনাই দিম যে টোটেলটো সিলেক্ট কৰা দৰকাৰ নাই। সো মই মাউচৰ যিটো কিটো আছে, ইয়াৰ একদম সাইডত লৈ আহিম আৰু ওকেটো দবাই, মানে লেফ্ট ক্লিকটো কৰি পেলাই টানি লৈ যাম। ক'লৈ টানিম? হিন্দীৰ পৰা, মানে C1 ৰ পৰা মেথছলৈ, মানে 95 লৈ টানিম আৰু এন্টাৰটো মাৰি দিম, পাইছনে বাৰু বুজি? সো এতিয়া বাকী এটা যদি উলিয়ালো, বাকীখিনি কৰিব নালাগে, জাস্ট ইয়াৰ মাজত ফাৰ্ষ্ট ক্লিক এটা কৰি লম আৰু চুকৰ পৰা টানি লৈ আহিম। এটা যদি উলিয়ালো, এটাৰ যদি এভাৰেজ উলিয়ালো, বাকীখিনি উলিয়াব নালাগে, ইয়াতে জাস্ট ক্লিক এটা কৰিম আৰু চুকৰ পৰা টানি লৈ আহিম। ওকে, ইয়াত যে আমি এভাৰেজ উলিয়াবৰ কাৰণে এভাৰেজ ফৰ্মুলাটো ইউজ কৰিছিলো, কিন্তু ইয়াত মানে এটা প্ৰব্লেম এটা হ'ব। প্ৰব্লেমটো কি হ'ব, যদি সংখ্যাবিলাকৰ মাজত আখৰ সোমাই থাকে, তেতিয়া
তেতিয়াহ'লে মানে এনসাৰটো এভাৰেজ লগালে এনসাৰটো শুদ্ধকে নাহে। চাওক এইটো শুদ্ধ হৈছে, সি কাৰ এভাৰেজ উলিয়াইছে, হিন্দী উলিয়াইছে, ইংলিছৰ উলিয়াইছে, সায়েন্সৰ, মেথছৰ, চাৰিটা সাবজেক্টৰ পৰা সি এভাৰেজ উলিয়াইছে, যেটো শুদ্ধ হৈছে। তাৰ পিছৰটো শুদ্ধ হৈছে যে চাৰিটা সাবজেক্টৰ পৰা সি এভাৰেজটো উলিয়াই দিছে, কিন্তু তাৰ পাছৰটো শুদ্ধ হোৱা নাই। তাৰ পাছৰটো কিয় শুদ্ধ হোৱা নাই, সি মানে এইটো কাউণ্টে কৰা নাই। সি কি কৰিছে, তিনিটা সাবজেক্ট লৈছে, তিনিটা সাবজেক্টৰ পৰা এভাৰেজ উলিয়াইছে। সি এই সাবজেক্টটো কাউণ্টে কৰা নাই, যিটো 0 পাইছে। আচ্ছা মানে এবসেন্ট থকা মানে 0ই পালে ন, মাৰ্কছ একোৱে নাপালে, এইটো 0 পাইছিলে। এই সাবজেক্টটো কাউণ্ট কৰিব লাগিছিল, কিন্তু এভাৰেজে কি কৰিলে, য'ত য'ত সংখ্যা আছিলে সংখ্যাকেইটাহে কাউণ্ট কৰিলে আৰু তাৰ মাজৰ পৰা এভাৰেজ উলিয়াই দিলে। মানে তিনিটা সাবজেক্টৰ পৰা এভাৰেজ উলিয়াইছিলে, কিন্তু নিয়মমতে এভাৰেজটো চাৰিটা সাবজেক্টৰ পৰা উলিয়াব লাগিছিল। এবসেন্ট যিটো আছিল তাকো 0 ধৰি পেলাই মানে এভাৰেজটো উলিয়াব লাগিছিলে। কাৰণ আপোনালোকে নিজে ভাবকচোন, এটা সাবজেক্টত যদি এজন মানুহ এবসেন্ট থাকে, তাৰ পাছতো 75% হ'ব পাৰিব জানো? কেতিয়াও নোৱাৰে। এটা সাবজেক্ট 0 পালে, এবসেন্ট আছিলে। সো মনত ৰাখিব, ইয়াত আমি এভাৰেজ উলিয়াবৰ কাৰণে এভাৰেজ ফৰ্মুলাটো ইউজ, এভাৰেজ ফৰ্মুলাটো লগাব কেতিয়া লগাব, যদি গোটেইখিনি মেথছৰ ভ্যালু আছে, সংখ্যাই আছে, কিন্তু ইয়াত চাওক মাজতে এটা সংখ্যা আছে নে আখৰো সোমাই আছে, এবসেন্ট বুলি এটা আখৰো সোমাই আছে। তেনেকুৱা যদি থাকে তেতিয়াহ'লে তাত এভাৰেজ উলিয়াবৰ কাৰণে এভাৰেজ উলিয়াবৰ কাৰণে এভাৰেজ ফৰ্মুলাটো ইউজ নকৰিব আৰু এটা এ লগাই দিব, এভাৰেজিয়া ফৰ্মুলাটো ইউজ হ'ব। পাইছনে বাৰু বুজি? সো এইটো কৰিম কেনেকে, প্ৰথম এইকেইটা ডিলিট কৰি লওঁ। এইকেইটা এতিয়া ডিলিট কেনেকে কৰিম চাওক, ইয়াতে ক্লিক কৰি পেলাই বেক স্পেচ দবাই এটা ডিলিট, আকৌ ইয়াত ক্লিক কৰি বেক স্পেচ দবাই এটা ডিলিট, এনেকে বেক স্পেচ দবাই এটা ডিলিট, তেনেকে এটা এটাকে ডিলিট নকৰিব, বহুত টাইম লাগিব। আপোনালোকে কৰিব কি, ইয়াৰ একদম মাজত যাব, ওকেটো দবাই মানে লেফট ক্লিক দবাই গোটেইকেইটা সিলেক্ট কৰিব আৰু একেলগে ডিলিট কৰিবৰ কাৰণে বেক স্পেচ দবাব নালাগে। একেলগে ডিলিট কৰিবৰ কাৰণে কিবৰ্ডৰ ডিলিট বাটনটো প্ৰেছ কৰিলে গোটেইকেইটা একেলগে ডিলিট হৈ যাব। এটা এটাকে ডিলিট কৰিবৰ কাৰণে বেক স্পেচ মাৰিব পাৰে, গোটেইকেইটাক সিলেক্ট কৰি একেলগে ডিলিট কৰিবৰ কাৰণে কিন্তু বেক স্পেচ নহব, ডিলিট বাটনটো ক্লিক কৰিব লাগিব বা ডেল বাটন। এটা কথা বুজি পালো যে এতিয়া আমি এভাৰেজ লগালে নহব, এভাৰেজে লগাম। সো প্ৰথম ইয়াত লগাম, সকলোৱে ইয়াতে ক্লিক এটা কৰক, ইয়াতে ক্লিক এটা কৰিব। যদি ইয়াতে ক্লিক এটা কৰিলে এতিয়া মই এই চিনটো যে আছিল সামেশন ইয়াৰ সাইডত যাম। আচ্ছা ইয়াত এভাৰেজিয়া ফৰ্মুলাটো কতো নাই, এভাৰেজ বুলি আছে কিন্তু এভাৰেজিয়া বুলি নাই। সো তাৰ কাৰণে মই মোৰ ফাংচনত যাম। আচ্ছা যেতিয়া মই মোৰ ফাংচনত গৈছো, সকলোৱে এটা বস্তু ধ্যান দিয়ক, মোৰ ইয়াত এভাৰেজিয়াটো প্ৰথমতে আহি আছে, কাৰণ মই ইয়াৰ আগৰ ক্লাছটোতো এভাৰেজিয়াটো বেলেগ বেটছক দেখুৱাইছিল বা বেলেগ বেটছটো কৰি গৈছিলে, সেইটো কাৰণে এভাৰেজিয়াটো ওপৰতে আহি আছে। আপোনালোকৰ ওপৰতে এভাৰেজিয়াটো আহি নাথাকিব। সো আপোনালোকে যদি ওপৰতে এভাৰেজিয়াটো বিচাৰি নাপায়, মই কিয় ওপৰতে পাইছো, কাৰণ অলপ আগতে মই কৰি উঠিছিলো বেলেগ বেটছ। যদি বিচাৰি নাপায়, ইয়াতে আমাৰ সাৰ্চ বক্স এটা আছে আৰু ইয়াতে গো বুলি লিখা হৈ আছে। সো আপোনালোকে কি কৰিব, ওপৰত যে সাৰ্চ বক্সটো আছে তাতে এভাৰেজিয়া বুলি লিখিব আৰু ইয়াতে গো বাটনটোত ক্লিক কৰিব, এইটো এভাৰেজিয়াটো আহি যাব আৰু ইয়াৰ পৰা ওকে বাটনটো আছে, তলৰ ফালে ওকে বাটনটো আছে, ইয়াতে ক্লিক কৰি দিলে ঠিক আছে। যদি কাৰোবাৰ এনসাৰ অহা নাই, মই গৈ আছো দেখুৱাই দি আছো। আচ্ছা এতিয়া আমাক ইয়াতে ভ্যালু কিটা সিলেক্ট কৰিব দিছে, সো আমি ভ্যালু কিটা সিলেক্ট কৰিম, ক'ৰ পৰা ক'লৈ সিলেক্ট কৰিম, হিন্দীৰ পৰা মেথছলৈ, মানে C1 ৰ পৰা সিলেক্ট কৰিম, ক'লৈ সিলেক্ট কৰিম 95 লৈ। হয়তো এতিয়া আপুনি এন্টাৰটো প্ৰেছ কৰি দিয়ক, নহলে ওকে বাটনটোত ক্লিক কৰি দিয়ক। সো এটা যদি এনসাৰ আহিলে বাকিখিনি কৰিব নালাগে, চুকৰ পৰা টানি আনিলেই। এতিয়া চাওকচোন, যিটো যে মই অথনি কৈ আছিলো প্ৰবলেমটো য'ত আছিলে, এটা সাবজেক্টত তেখেত এবসেন্ট থাকিলে মানে 0 পাইছে, সেইটো কাৰণে বাকিকেইজনৰ পাৰ্চেন্টেজটো বহুত ধুনীয়া হয়, কিন্তু এখেতৰ পাৰ্চেন্টেজটো বেয়া হয়, 56 হয়, বাকিকেইজনৰ 70 ওপৰত হয়, এখেতৰ সি তলত পাৰ্চেন্টেজ। আৰু এটা কাম কৰিলো, এভাৰেজৰ কাম হৈ গ'ল ন, এতিয়া এভাৰেজৰ ঘৰটো সৰু কৰিব পাৰিম। এভাৰেজৰ ঘৰটো সৰু কৰিবৰ কাৰণে এই দুটাৰ মাজত যাম আৰু এনেকে টানি। ঠিক আছে, এতিয়া মই পেপাৰখন চাওঁ। আমাৰ ইয়াতে মানে পেপাৰ এখন আছে, ক'ত গ'ল পেপাৰখন, এইখন পেপাৰখন। পেপাৰখনত কি কোৱা হৈ আছে এবাৰ সকলোৱে চাওক। পেপাৰখনত কোৱা হৈ আছে যিখন আমি শীটখন যে বনাইছিলো, এইবিলাক যে বনাইছিলো যে, এইটো চেণ্টাৰ এলাইনমেন্ট হ'ব লাগিব। তো অলৰেডি আমাৰ চেণ্টাৰ এলাইনমেন্ট হৈ আছে। বহুতে সুধিব পাইছা চেণ্টাৰ এলাইনমেন্ট কেনেকে হৈ আছে। চাওক আমি কি কৰিছিলো মনত আছে নে, প্ৰথমতে যে যেতিয়া বনাইছিলো গোটেইখন সিলেক্ট কৰি পেলাই এইটো যে এলাইনমেন্ট বুলি লিখা হৈ আছে, মাজৰটোত ক্লিক কৰিছিলো যে, মনত আছে নে, এই মাজৰটোকে চেণ্টাৰ এলাইনমেন্ট বুলি কয়। এলাইনমেন্টৰ চেণ্টাৰ হয়, চেণ্টাৰ এলাইনমেন্ট। এইটো আমি অলৰেডি কৰিয়ে পাইছনে বুজি, মানে গোটেইখিনি মাজত আহিব লাগিব, চব প্ৰতিটো ঘৰে মাজত আহিব। তো চেণ্টাৰ এলাইনমেন্ট আমাৰ অলৰেডি কৰা হৈ আছে। তাৰ পিছত আৰু কি কৰিব দিছে, গ্ৰিড লাইনছটো লগাব দিছে। চাওক গ্ৰিড লাইনছটো আমি লগাব নালাগে, গ্ৰিড লাইনছটো কেতিয়াবা কিন্তু আঁতৰাই দিব দিলে আঁতৰাব লাগিব। এতিয়া লগাব দিছে, লগাবৰ কাৰণে লগোৱা দৰকাৰ নাই, গ্ৰিড লাইনছ সদায় লগোৱাই থাকে। এতিয়া বহুতে সুধিব পাৰে স্যাৰ ক'তনো লগোৱা থাকে, এবাৰ ধ্যান দিয়ক ইয়াতে। গ্ৰিড লাইনছ বুলি ক'লে চাওক, আমি ইয়াত বৰ্ডাৰ লগাইছো, গোটেইখনত বৰ্ডাৰ লগাইছিলো কলা ৰঙৰ, কিন্তু তলৰখিনিত বৰ্ডাৰ লগোৱা নাছিলো, তথাপি কিছুমান লাইন আহি আছে, দেখা পাইছেনে, এনেকুৱা কলা লাইন, এইটোকে গ্ৰিড লাইনছ বুলি কোৱা হয়। এইটো লগোৱাই থাকে, কেতিয়াবা কিন্তু কিছুমান পেপাৰত আঁতৰাব দিয়ে এই লাইন বিলাক, এই যে কলাকে যে লাইন আহি আছে, এইটো এটা লাইন, এইবিলাক যে আহি আছে, সো এইবিলাক কেতিয়াবা আঁতৰাব দিয়ে। আঁতৰাবৰ কাৰণে আপোনালোকে ভিউত যাব, ভিউত যাই পেলাই ইয়াতে গ্ৰিড লাইনছ অপশনটো ক'ৰবাত থাকিব, এইটো গ্ৰিড লাইনছ বুলি আছে, এইটো আঁতৰাই দিব, ইয়াতে ক্লিক কৰি দিলে আঁতৰি যাব। এতিয়া চাওকচোন লাইন বিলাক আছে নে, লাইন বিলাক আঁতৰা গ'ল, হয়নে বাৰু। সো যদি আকৌ আনিব লাগে, ভিউত যাব আৰু ইয়াৰ পৰা গ্ৰিড লাইনছ ক্লিক কৰি দিব, আকৌ ঘূৰি আহিব লাইন। সো বৰ্তমান ক্লিকটো থাকিবই দিয়ক, কাৰণ গ্ৰিড লাইনছটো আমাক লগাবই দিছে, এক্টিভে থাকে। এবাৰ নেক্সট কুৱেশ্যনটোত যাম। নেক্সট কুৱেশ্যনটোত আমাক ইয়াত কোৱা হৈ আছে যে আমাক আউটসাইড বৰ্ডাৰ এটা লগাব দিছে। চাওক এটা বস্তু এটা চাওক, আমাক ৰিপ্ৰডিউচ কৰিব দিছে গোটেই টেবুলখন, ৰিপ্ৰডিউচ মানে গোটেই টেবুলখন আমাক বনাব দিছে, ৰিপ্ৰডিউচ এই টেবুলখনে আমাক বনাব দিছে। এই টেবুলখন বনাওঁতে আমি অলৰেডি মানে বৰ্ডাৰ লগাই দিছিলো, আমাক ইয়াত কোনটো বৰ্ডাৰ লগাব দিছে, আউটসাইড বৰ্ডাৰ লগাব দিছে। কিন্তু যেতিয়া আমি এই টেবুলখন ৰিপ্ৰডিউচ কৰিছিলো, আমি এই মনত আছে নে সকলোৰে, আমি যে গোটেই টেবুলখন সিলেক্ট কৰি পেলাই, গোটেই টেবুলখন সিলেক্ট কৰি হোমত যায়, এইটো যে বৰ্ডাৰ অপশনটো আছিল, ইয়াৰ পৰা আমি কোনটো অপশন সিলেক্ট কৰিছিলো বাৰু, অল বৰ্ডাৰ। যদি আপুনি অল বৰ্ডাৰ সিলেক্ট কৰে, এনে আউটসাইড বৰ্ডাৰ বুলি ক'লে এইটো আউটসাইড বৰ্ডাৰ, খালি বাহিৰতহে বৰ্ডাৰ লগাব, মাজৰ বিলাকত বৰ্ডাৰ নাহিব। কিন্তু যদি আমি অল বৰ্ডাৰ সিলেক্ট কৰো, আমাৰ তাত আউটসাইড বৰ্ডাৰো লাগি গৈছে, তাত আমাৰ ৰাইট বৰ্ডাৰ, লেফট বৰ্ডাৰ, টপ বৰ্ডাৰ, আমাৰ তাত সব সোমাই গৈছে। আকৌ এক্সট্ৰাকে আউটসাইড বৰ্ডাৰ লগোৱা দৰকাৰ নাই, কাৰণ আমি গোটেই টেবুলখন এজ ইট ইজ ৰিপ্ৰডিউচ কৰিবৰ কাৰণে অল বৰ্ডাৰ সিলেক্ট কৰিছিলো। অল বৰ্ডাৰ সিলেক্ট কৰাৰ কাৰণে আউটসাইডটো তাত অলৰেডি সোমাই গৈছে, গতিকে আকৌ এবাৰ এক্সট্ৰাকে আউটসাইড বৰ্ডাৰটো সিলেক্ট কৰিব নালাগে। নেক্সট কুৱেশ্যনটো যাম এবাৰ। যিটো আমাৰ হেডলাইন আছে, হেডিং কেইটা আছে, এই কলমৰ হেডিং কেইটা আছে, সেইকেইটা আমাৰ আপাৰ কেছ মানে কেপিটেল লেটাৰত লিখিব দিছে, আমি কেপিটেল লেটাৰতে লিখিম। তাৰ যিটো ফন্ট আছে, ফন্টটো ভাৰ্ডানা কৰিব দিছে আৰু সাইজটো 13 কৰিব দিছে, খালি হেডলাইনটো 13
13 আৰু ভাৰ্টানা সকলোৱে এটা কাম কৰকচোন হেডলাইন কেইটা সিলেক্ট কৰক খালি হেডলাইন কেইটা সিলেক্ট কৰক আচ্ছা হেডলাইনটো কেনেকৈ সিলেক্ট কৰিম ইয়াৰ একদম মাজত যাম আৰু ওকেটো দবাই মানে লেফট ক্লিকটো কৰে টানি লৈ যাম নহলে আৰু এটা উপায় আছে প্ৰথম ঘৰটোত ক্লিক এটা কৰিম আৰু লাষ্টৰ ক্লিক এটা কৰিম ওকেটো লেফট ক্লিকটো কৰিম এতিয়া এৰি দিব লেফট ক্লিক এতিয়া ইয়াত যাব একদম লাষ্টৰ ঘৰটোত যাব শিফটটো দবাই পেলাই ক্লিক কৰি দিব গোটেই কেইটা সিলেক্ট ওকে সো এতিয়া কথা হল আমাক সাইজটো 13 কৰিব দিছে বৰ্তমান 11 হৈ আছে সো আমি 13 কৰিলো আচ্ছা 13 কৰিম কেনেকৈ আচ্ছা মই যদি এইটো যে 11 বুলি লিখা হৈ আছে সাইজ তাৰ সাইডত যদি ক্লিক কৰো ইয়াত মানে 13 অপশনটো কতো নাই 12 ৰ পিছত সিধা 14 আছে 13 বুলি নাই সো কৰিব কি এই যে 11 টো তাতে ক্লিক এটা কৰিব আৰু হাতেৰে 13 বুলি লিখিব আৰু এন্টাৰটো দবাই দিব আচ্ছা যদি আপোনালোকৰ ইয়াত 13 কৰা হৈ গল এতিয়া আমাক এইটো কি কৰিব দিছে ভাৰ্টানা এই যে নামটো ফন্টৰ যিটো নামটো আছে আমাৰ কেলিব্ৰি বা আপোনালোকৰ হয়তো বেলেগো কিবা হৈ থাকিব পাৰে সো ভাৰ্টানা কৰিব কেনেকৈ আচ্ছা এটা বস্তু চাওক ইয়াৰ সাইডত ক্লিক কৰি আকৌ ভাৰ্টানাটো বিচাৰি থাকিব নালাগে এটা কাম কৰিবচোন মাজত ক্লিক এটা কৰিব VER বুলি লিখিলে ভাৰ্টানা আহিয়ে যাব মাজত ক্লিক এটা কৰিব VER বুলি লিখিলে ভাৰ্টানা আহিয়ে যাব আৰু এন্টাৰটো মাৰি দিব বিশেষ একো চেঞ্জেছ হোৱা নাই অকনমান সাইজ অকনমান জাস্ট বেলেগ হৈছে দেখিবৰ কাৰণে বৰ বিশেষ কি আছে নেক্সট কোৱেশ্চনটো চাও যেটো নেক্সট কোৱা হৈ আছে সো হেডিংটো আমি হেডিংৰ কামটো হৈ গল ভাৰ্টানা কৰিলো 13 কৰিলো বাকি যিমানখিনি আছে তাক কিমান কৰিব দিছে 12 কৰিব দিছে আৰু ফন্ট কি কৰিব দিছে কেলিব্ৰি কৰিব দিছে হেডলাইনটো বাদ দি বাকি গোটেইখিনি সিলেক্ট কৰক হেডলাইনটো বাদ দি বাকি গোটেইখিনি সিলেক্ট কৰক গোটেইখিনি সিলেক্ট কৰিব কাৰণে ইয়াৰ একদম মাজত যাব টানি লৈ আহিলে হ'ব নহলে আৰু এটা উপায় আছে মই ইয়াতে ক্লিক এটা কৰিম ওকেটো মানে লেফট ক্লিক কৰিম আৰু লাষ্টৰ ঘৰটোত আহি শিফটটো দবাই পেলাই ক্লিক এটা কৰি দিম তেনেকেও সিলেক্ট কৰি ল'ব পাৰে সো যেটো হেডলাইন আছিল তাক আমি কিমান কৈছিলো 13 আৰু ভাৰ্টানা আৰু তলৰ যিখিনি আমি অলৰেডি তলৰখিনি যে সিলেক্ট কৰিছো তাক কিমান কৰিব দিছে 12 কৰিব দিছে আৰু কেলিব্ৰি আচ্ছা কেলিব্ৰি টু CALI লিখিলে আহিয়ে যাব এইটো মোৰ হৈ আছে খালি মই 11 টু 12 কৰি দিম সব মইটো কেলিব্ৰি হৈ আছে যদি আপোনালোকৰ হৈ থকা নাই ইয়াতে মাজতে ক্লিক এটা কৰিব CAL লিখিলে আহিয়ে যাব এন্টাৰটো মাৰি দিম নেক্সট কোৱেশ্চনটো এবাৰ চাই লও নেক্সট কোৱেশ্চনটো কি কৰিব দিছে আচ্ছা তাৰ আগতে আৰু এটা কাম কৰিলো যেটো আমি যে এভাৰেজ উলিয়াইছিলো এভাৰেজ তাক 2 ডেসিমেল প্লেসেস আনি গৈছে 2 ডেসিমেল মানে কি হয় দশমিকৰ পিছত দুটা ভ্যালু থাকিব লাগে 2 ডেসিমেল 1 ডেসিমেল মানে এটা ভ্যালু দশমিকৰ পিছত দুটা ভ্যালু আচ্ছা মই কথা কলো আচ্ছা মোৰ ইয়াত অলৰেডি হৈ আছে সব দশমিকৰ পিছত আমাৰ দুটা ভ্যালু আহিব লাগে দুটা ভ্যালু দশমিকৰ পিছত বৰ্তমান কেটা ভ্যালু আহি আছে এটা ভ্যালু হয়নে বাৰু দশমিকৰ 2 ডেসিমেল মানে দশমিকৰ পিছত দুটা ভ্যালু 3 ডেসিমেল মানে দশমিকৰ পিছত তিনটা ভ্যালু সো এটা কৰিম কেনেকৈ এইটো কৰিবৰ কাৰণে আপোনালোকে কাম কৰকচোন এভাৰেজৰ গোটেইখিনি ভ্যালু সিলেক্ট কৰক ইয়াৰ একদম মাজত যাব ওকেটো দবাই টানি লৈ আহিব নহলে ইয়াতে জাস্ট ক্লিক এটা কৰিব আৰু শিফটটো দবাই পেলাই লাষ্টৰ ঘৰটোত ক্লিক কৰিব গোটেইখিনি সিলেক্ট কৰিব সো ডেসিমেল প্লেসেস আমি বহাম কেনেকৈ ইয়াতে চাওকচোন 0 কেটামান আছে ইফালে 0 আছে ইফালে 0 আছে ইফালে 0 টোত ক্লিক কৰিলে ডেসিমেল প্লেসেস বাঢ়ি যায় আৰু সিফালে 0 কেটাত ক্লিক কৰিলে হোমত আমি যদি হোমত আছো সিফালে 0 টোত ক্লিক কৰিলে ডেসিমেল প্লেসেস কমি যায় আমি যেটো বহাব লাগে আমি এইটো সিলেক্ট কৰিব লাগে এটা জাস্ট এবাৰ ক্লিক কৰি দিলে হ'ব কাৰণ এটা ডেসিমেল আহি আছে আৰু জাস্ট এবাৰ সো আমাৰ এভাৰেজত দুটা ডেসিমেল আহি গল মানে দশমিকৰ পিছত আমাৰ দুটা ভ্যালু আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাম এবাৰ এটা আমাক এই টেবুলখন মানে এই ডায়াগ্ৰামটো বনাব দিছে এই ডায়াগ্ৰামটো মানে কি কৰিব দিছে 1 ৰ পৰা 5 কলমলৈ সিলেক্ট কৰিব দিছে 1 নম্বৰ কলম 2 নম্বৰ 3 4 নম্বৰ 5 1 ৰ পৰা 5 কলমলৈ সিলেক্ট কৰিব দিছে আৰু 2D মই এটা কাম কৰো এইখিনিতে সাইডত লিখি দিও 2D ক্লাষ্টাৰ বাৰ চাৰ্ট 2D ক্লাষ্টাৰ বাৰ চাৰ্ট এখন বনাব দিছে এনেকুৱা টাইপৰ খালি এটা বস্তু এটা সকলোৱে মনত ৰাখক ইয়াত আকাশ বিকাশ অমিত ৰোহিত গোটেই কেইজন মানুহৰ নাম আছে মেথ সায়েন্স ইংলিশ হিন্দী গোটেই কেইটা সাবজেক্টৰ আছে কিন্তু ইয়াত কৰবা টোটেল আৰু এভাৰেজ বুলি আছে নে ডায়াগ্ৰামটোত কৰবা টোটেল আৰু এভাৰেজ বুলি আছে নাই মানে আমি যে 1 ৰ পৰা 5 লৈ সিলেক্ট কৰিম এই গোটেইখনতে সিলেক্ট কৰিম খালি মেথছলৈ সিলেক্ট কৰিম টোটেল আৰু এভাৰেজ আমি যে 1 নম্বৰ 2 নম্বৰ কলম এইখিনি পাতে সিলেক্ট কৰিম এইখিনি পৰা যে গোটেই 1 2 5 সিলেক্ট খালি মেথছলৈ সাবজেক্টলৈ সিলেক্ট কৰিম টোটেল আৰু এভাৰেজটো নালাগে কাৰণ এই ডায়াগ্ৰামখন যে আমি চাই আছো ইয়াত কত টোটেল আৰু এভাৰেজৰ কথা নাই সো আমি গোটেই টেবুলখন সিলেক্ট কৰিম এইটো 1 নম্বৰ এইটো 1 নম্বৰ পৰা 5 নম্বৰলৈ আৰু এফালে কলৈ সিলেক্ট কৰিম মেথছলৈ সিলেক্ট কৰিম টোটেললৈ সিলেক্ট নকৰিব মেথছলৈ যত আমাৰ একদম গোটেইখিনি কমাই আহিছে এই গোটেই টেবুলখন সিলেক্ট কৰিব গোটেই টেবুলখন খালি মেথছলৈ সিলেক্ট কৰিব এইটো সিলেক্ট কৰিব নালাগে যদি গোটেইখন সিলেক্ট কৰিলে আমাক 2D বাৰ চাৰ্ট বুলি ক'লে একচুয়ালি গ্ৰাফ হয় আৰু গ্ৰাফ এখন ইনসাৰ্ট কৰিব দিছে সকলোৱে ইনসাৰ্টত ক্লিক এটা কৰক যদি সকলোৱে ইনসাৰ্টত ক্লিক কৰিলে সো আমাৰ ইয়াতে চাৰ্ট লগাব দিছে 2D বাৰ চাৰ্ট বা গ্ৰাফ বুলি কয় 2D বাৰ চাৰ্ট সো আপোনালোকে যদি ইনসাৰ্টত ক্লিক কৰিলে ইয়াতে চাৰ্ট বুলি অপচন এটা আছে আচ্ছা চাৰ্ট বুলি যে অপচন আছে তাতে সবতে কাৰ্সৰডাল নি চাওক এটো নি চাওক ইয়াত কি বুলি আহিছে পাই ডনাট চাৰ্ট ইয়াত কি বুলি আহিছে ইয়াত আহিছে লাইন চাৰ্ট এৰিয়া চাৰ্ট এটো কি বুলি আহিছে এটোত আহিছে কলম চাৰ্ট বা বাৰ চাৰ্ট তো আমাক বাৰ চাৰ্টটো লাগে গতিকে আমি ইয়াতে ক্লিক কৰিব লাগিব কাৰণ এইটোৰ ভিতৰত কলম চাৰ্টটো সোমাই আছে আৰু বাৰ চাৰ্টটো সোমাই আছে ইয়াতে সকলোৱে ক্লিক এটা কৰক সকলোৱে ক্লিক এটা কৰিলে নে এতিয়া বৰ্ডত ধ্যান দিয়ক সো যেতিয়া মই এটা ক্লিক কৰিলো ইয়াৰ ভিতৰত কলম সোমাই আছে আৰু বাৰ সোমাই আছে আমাক কোনটো ল'ব দিছিলে 2D বাৰৰ কোনটো ল'ব দিছিলে ক্লাষ্টাৰ 2D বাৰটো ল'ব দিছিলে সো 2D বাৰত আমাৰ তিনটা আছে মই লাষ্টৰ ফালৰ পৰা চাই আহো ইয়াৰ নামটো কি বুলি আহিছে 100% ষ্টেক বুলি আহিছে ইয়াৰ ওপৰত কাৰ্সৰডাল লৈ যাও ইয়াত ষ্টেক বুলি আহিছে আৰু প্ৰথমটোত কাৰ্সৰডাল লৈ আহো ইয়াত নামটো কি বুলি আহিছে ইয়াত 2D বাৰৰ ইয়াৰ ওপৰত যদি কাৰ্সৰডাল লৈ আহে ইয়াত নামটো কি বুলি আহিছে ক্লাষ্টাৰ বুলি আহিছে আৰু আমাক ক্লাষ্টাৰটোৱে ল'ব দিছে মানে 2D বাৰৰ প্ৰথম অপচনটোতে সকলোৱে ক্লিক এটা কৰক সো এইটো আহি গল মই এটা কাম কৰো মোৰ এখন অলপ বেছিয়ে ডাঙৰকৈ আহিছে মই অকমান জুমটো নাইকিয়া কৰি দিও মাইনাসটোত ক্লিক কৰিলে জুমটো আপোনালোকৰ যদি ঠিকে আছে মোৰটো অলপ বেছিয়ে ডাঙৰ হৈ আহিছে মই অকমান জুমটো নাইকিয়া কৰি দিও আচ্ছা ঠিক আছে এবাৰ পেপাৰখন মই এবাৰ ধ্যান দিও আচ্ছা আপোনালোকে যদি এই পেপাৰখন চাইছে পেপাৰখনত এটা বস্তু ধ্যান দিয়ক এই যে পেপাৰখন আছে পেপাৰখনত ইউনিট কিটা চাওক 10 কে বাঢ়ি গৈ আছে 0 পিছত 10 আহিছে 10 ৰ পিছত 20 আহিছে 20 পিছত 30 পেপাৰখনত 10 কে বাঢ়ি গৈ আছে কিন্তু আমি যিখন কৰিছো তাত 10 কে বাঢ়ি যোৱা নাই তাত যদি আপোনালোকে ধ্যান দিছে তাত আমাৰ কিমান কে বাঢ়ি গৈছে 20 কে 0 পিছত 20 হৈছে 20 পিছত 40 হৈছে তো পেপাৰখনত 10 কে আছে আমি ইয়াকো 10 কৰিব লাগিব এটা কৰিম কেনেকে এই ইউনিট কিটাক আমি 10 কৰিম আচ্ছা এটা কাম কৰকচোন যিকোনো এটা ইউনিটত ক্লিক কৰকচোন হয়তো 20 বা 40 যিকোনো এটা ক্লিক কৰক লেফট ক্লিক তো ওকে ক্লিক কৰক ওকে মানে লেফট ক্লিক তো হয় ইয়াতে ক্লিক
ক্লিক কৰিলে নে আচ্ছা য'ত ক্লিক কৰিছে তাতে থাকক ক'তো যাব নালাগে এতিয়া ইয়াত যদি ক্লিক কৰিলে এটা বক্স এটা আহি যাব চাওক এনেকুৱা বক্স এটা আহি গৈছে নে আচ্ছা এতিয়া ইয়াতে থাকক ক'তো নাযাব এতিয়া মাউচৰ ৰাইট ক্লিকটো কৰি দিয়কচোন এখন মেনু এখন আহিব আৰু ইয়াৰ পৰা এই তলৰ এইখিনিকে এক্সিছ বুলিও কোৱা হয় সকলোৱে এটা কাম কৰকচোন ফৰমেট এক্সিছত ওকে কৰি দিয়ক লেফট ক্লিকটো কৰি দিয়ক ঠিক আছে এতিয়া যদি লেফট ক্লিকটো কৰিলে এইফালে মেনু এখন আহিব ইয়াতে ইউনিট বুলি অপচনটো আছে এইটো আমাৰ মানে 2020 কে গৈ আছিল ইয়াত 20 টো কাটি পেলাই 10 বুলি লিখক সো মই ইয়াতে যাম আৰু ইয়াত 20 টো কাটি পেলাই 10 বুলি লিখি দিম আৰু এন্টাৰটো প্ৰেছ কৰি দিব এইখিনি যদি কাম কৰা হৈ গ'ল আপুনি যদি 10 কৰি পেলাই এন্টাৰটো প্ৰেছ কৰিলে এটা কাটি দিয়ক ইয়াৰ কাম হৈ গ'ল চুকৰ পৰা কাটি দিব পাৰি সো মই এটা কাম কৰিম চুকৰ পৰা কাটি দিম আচ্ছা এতিয়া এটা বস্তু ইয়ালৈ ধ্যান দিয়ক আমি যদি পেপাৰখন চাও আমি যদি আমাৰ এই পেপাৰখন চাও ইয়াত আকাশ বিকাশ বুলি যে লিখা হৈ আছে সেইটো তলৰ ফালে আছে নে ওপৰৰ ফালে আছে সেইটো ওপৰৰ ফালে আছে কিন্তু আমি যিখন কৈছিলো তাত আকাশ বিকাশটো তলত আছে সো তাক আমি ওপৰত নিব লাগে আৰু ইয়াত কোনো টাইটেল নাই আমাৰ টাইটেলটো আমি এটা নাইকিয়া কৰিব লাগিব সো আমি যিখন কৰিছিলো তাত মানে টাইটেল এটা আহি আছে এই টাইটেলটো নাইকিয়া কেনেকৈ কৰিম এই টাইটেলটো নাইকিয়া কৰিবৰ কাৰণে এই যে ডায়াগ্ৰামটো আহিছে তাৰ সাইডত প্লাস বাটনটো আছে ইয়াতে ক্লিক এটা কৰক সো যদি আমি টাইটেলটো নাইকিয়া কৰিব লাগে ইয়াতে চাওকচোন চাৰ্ট টাইটেল বুলি অপচন এটা আছে তাত যে ক্ষুদ্ৰ চিনটো আহি আছে এই ক্ষুদ্ৰ চিনটো নাইকিয়া কৰকচোন ইয়াতে ক্লিক এটা কৰি ওকে টো দবাই টাইটেলটো নাইকিয়া হৈ গ'লনে বাৰু আচ্ছা এতিয়া আমি যে তলৰ ফালে আকাশ বিকাশ আছে সিহঁতক ওপৰত নিব লাগে আচ্ছা এইকেইটাক লেজেন্ড বুলি কোৱা হয় মানে এইকেইটা হেডলাইন এইকেইটা যে আছে যে সো লেজেন্ড বুলি যে আছে তাৰ সাইডত ক্লিক কৰক আৰু টপটো সিলেক্ট কৰক লেজেন্ড বুলি যে আছে তাৰ সাইডত ক্লিক এটা কৰক আৰু ইয়াৰ পৰা টপত ক্লিক এটা কৰকচোন আকাশ বিকাশটো ওপৰলৈ যাব সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিয়ক এটা কথা হ'ল আমাৰ মই যদি কুৱেশ্যন পেপাৰখনত যাওঁ তাত আকাশ বিকাশ প্ৰথমতে আছে কিন্তু আমাৰ লগত আকৌ কি হ'ল ইয়াত ৰোহিত অবিথে প্ৰথমত আছে কিন্তু আমি কুৱেশ্যন পেপাৰখনৰ নিচিনা কৰিব লাগিব সো আকাশ বিকাশটো আমাৰ শেষত আছে আমি তাক প্ৰথমত আনিম এতিয়া আনিম কেনেকৈ এটা কাম কৰকচোন আকাশ বা বিকাশ যিকোনো এটাত ক্লিক কৰক বা অমিত বা ৰোহিত যিকোনো এটাত ক্লিক কৰকচোন এটা বক্স এটা আহিব ডাঙৰকে বক্স এটা আহিব চাওকচোন এনেকুৱা ডাঙৰকে বক্স এটা আহিছে নে নাই যদি ডাঙৰকে বক্সটো আহিছে আপুনি য'ত ক্লিক কৰিছে তাতে থাকক হা লছৰ কৰিব নালাগে এতিয়া ৰাইট ক্লিকটো কৰক আমি মানে এই ডাটাখিনি চেঞ্জ কৰিব লাগে ইহঁতৰ এই ডেটাখিনি আছে ইয়াক চেঞ্জ কৰিব লাগে সো য'ত ক্লিক কৰিছিল তাতে থাকক লছৰ নকৰিব এতিয়া ৰাইট ক্লিকটো কৰকচোন এখন মেনু এখন আহিব আহিছেনে বাৰু সো আমি এতিয়া ডেটাখিনি অলপ চেঞ্জ কৰিব লাগে তাৰ কাৰণে সকলোৱে এটা কাম কৰকচোন সিলেক্ট ডেটা বুলি অপচন এটা আছে তাতে সকলোৱে ক্লিক এটা কৰকচোন ওকে ক্লিক এনেকুৱা মেনু এখন আহিব সকলোৱে আহিছেনে বাৰু যদি সকলোৱে আহিছে এতিয়া আমি যিটো একদম তলত থাকে সিয়ে মানে ফাৰ্ষ্টত আহে সো মই আকাশত ক্লিক এটা কৰিম আকাশটো ব্লু কালাৰত আহিব চাক তললৈ লৈ যাম এই দুটা বাটন যে আছে তলৰ বাটনটোত এই বাটনটোত ক্লিক কৰিম তললৈ নিম তো আকাশক একদম তললৈ লৈ আহিলো এতিয়া বিকাশত ক্লিক এটা কৰিম আকৌ এই বাটনটোত ক্লিক কৰি তললৈ নিম তাৰপিছত অমিতত ক্লিক এটা কৰিম এই বাটনটো ক্লিক কৰি তলত নিম এতিয়া কি হ'ল চাওক আকাশ একদম তলত আছে ৰোহিত একদম ওপৰত আছে এতিয়া জাস্ট ওকে টো কৰি দিম এতিয়া চাওক আকাশ একদম ফাৰ্ষ্টত আহি গ'ল ৰোহিতটো একদম শেষত এতিয়া সকলোৱে বৰ্ডত ধ্যান দিয়ক মই যদি ইয়াত চাওঁ আমাৰ আকাশটো ৰেডত আছে বা এইটো ৰেড কালাৰ নে কফি কালাৰ টাইপৰ ৰেডত আছে বিকাশটো ব্লেকত আছে তাৰপিছত ব্লু আছে তাৰপিছত গ্ৰীণ আছে ৰোহিতটো গ্ৰীণত আছে সো আমি সেইকেইটাকো তেনেকুৱা আকাশক কি কৰিব লাগিব এনেকুৱা ৰেড টাইপৰ কৰিব লাগিব সো কৰিম কেনেকৈ আকাশৰ ওপৰত দুবাৰ ক্লিক চাওক আমি যেতিয়া ইয়াত এবাৰ ক্লিক কৰিছিলো বহুত ডাঙৰ বক্স এটা আহিল গোটেইকেইটা ওপৰতে বক্স আহিছিল আচ্ছা আকাশৰ ওপৰত দুবাৰ ক্লিক কৰক খালি বক্সটো আকাশৰ ওপৰতে আহিব বক্স মানে একচুৱেলি এনেকৈ ডট কেইটামান খালি আকাশৰ ওপৰতে আহিব চাওকচোন আকাশৰ ওপৰত আহিছেনে নাই আহিছেনে বাৰু মানে আকাশটো সিলেক্ট হৈ গ'ল আচ্ছা য'ত ক্লিক কৰিছে তাতে থাকিব ডাবল ক্লিক যে কৰিছিলে ইয়াতে থাকিব এতিয়া ৰাইট ক্লিক কৰকচোন এখন মেনু এখন আহিব আহিছেনে বাৰু মেনু এখন আহিব মেনুখনৰ ওপৰৰ ফালে চাওকচোন এটা ৰং মৰা টিং নিচিনা অপচন এটা আছে তাকে ফিল বুলি কোৱা হয় ইয়াত যাব আৰু ইয়াৰ পৰা আপুনি সেই কালাৰটো সিলেক্ট যদি পোৱা নাই যদি পোৱা নাই মোৰত যাইলেও আপুনি কালাৰটো বিচাৰি পাব আৰু তেনেকৈ আপোনালোকে বিকাশৰ ওপৰত ডাবল ক্লিক কৰিব বিকাশটো সিলেক্ট হৈ যাব ডট কেইটা বিকাশৰ ওপৰত আহিব যদি কাৰোবাৰ হোৱা নাই মই গৈ আছো ঠিক কৰি দি আছো সো মই ইয়াত ডাবল ক্লিক কৰিলো এতিয়া মই ইয়াতে ৰাইট ক্লিক কৰিম আৰু ইয়াৰ পৰা কালাৰটো বিকাশৰ কি আছিল ব্লেক কালাৰ আছিলে তাৰপিছত মই অমিতৰ ওপৰত ডাবল ক্লিক কৰিম ৰাইট ক্লিক কৰিম আৰু ইয়াৰ পৰা মই অমিতৰ কালাৰটো কি কৰিম ব্লু কালাৰ আছিলে তেনেকৈ মই ৰোহিতৰ ওপৰত যাম আৰু ইয়াতে মই ৰাইট ক্লিক কৰিম ৰং মাৰা টিংটোত যাম আৰু ইয়াক আমি গ্ৰীণ কালাৰ দিব লাগে হৈছেনে বাৰু নেক্সট লাষ্ট আৰু অলপ কাম বাকী আছে আমাৰ শেষ হৈ যাব যদি ইমানখিনি কাম কৰা হৈ গ'ল এতিয়া জাষ্ট আমাক কি কৰিব দিছে পেজৰ সাইজটো A4 কৰিব দিছে আৰু লেণ্ডস্কেপ আচ্ছা পৰ্ট্ৰেট বুলি ক'লে এনেকুৱা দীঘলীয়া হয় P মানে পৰ্ট্ৰেট আৰু লেণ্ডস্কেপ বুলি ক'লে পেজটো এনেকুৱা পথলীয়া হ'ব লাগিব L মানে লেণ্ডস্কেপ সো মই ইয়াতে যাম চাওক মই তাৰ কাৰণে আচ্ছা এটা কাম কৰো এইবিলাক কাম যদি কৰা হৈ গ'ল এই এনেকুৱা সাইডৰ ফালে যে মেনুখন আহি আছে ইয়াতে কাটি আচ্ছা সকলোৱে ইয়ালৈ ধ্যান দিয়ক বৰ্তমান সো আমি কি কৰিব লাগে A4 আৰু লেণ্ডস্কেপ কৰিব লাগে তাৰ কাৰণে আমি পেজ লেআউট বুলি যিটো অপচন আছে ইয়াৰ পৰা আমি পেজ লেআউট অপচনটোত যাম আৰু ইয়াতে সাইজ আৰু অৰিয়েন্টেশন আমাক দুটা বস্তু দৰকাৰ হ'ব সাইজৰ দৰকাৰ হ'ব আৰু অৰিয়েন্টেশনৰ দৰকাৰ হ'ব তো মই সাইজত যাম আৰু ইয়াৰ পৰা কোনটো সাইজ সিলেক্ট কৰিম A4 এইটো চাওকচোন সকলোৱে A3 বুলি আহিছে তাৰ তলতে A4 বুলি আহিছে তাতে ক্লিক এটা কৰি দিলেনে বাৰু তাৰপিছত সকলোৱে অৰিয়েন্টেশনত ক্লিক এটা কৰক পৰ্ট্ৰেট নহয় লেণ্ডস্কেপ আচ্ছা মোৰটো অলৰেডি লেণ্ডস্কেপ সিলেক্ট হৈ আছে পথলীয়াটো সিলেক্ট হৈ থাকিব লাগে সকলোৱে লেণ্ডস্কেপত ক্লিক এটা কৰি দিয়ক লেণ্ডস্কেপ পৰ্ট্ৰেটটো নহয় তলৰটোত ক্লিক কৰিব দুটা যে অপচন আছে তলৰটোত ক্লিক এটা কৰি দিয়ক মানে মই এটা বস্তু দেখুৱাও চাওক সকলোৱে বস্তু এটা দেখুৱাও চাওকচোন যদি মই অৰিয়েন্টেশনটো লেণ্ডস্কেপ সিলেক্ট নকৰি পেলাই পৰ্ট্ৰেট মানে দীঘলীয়া হয় যদি মই পৰ্ট্ৰেট সিলেক্ট কৰিলো হয় তেতিয়া মানে কি হ'ব এইখনক যদি মই প্ৰিন্ট কৰো আচ্ছা প্ৰিন্টটো আমি কেনেকৈ কৰো ফাইলত যাই পেলাই প্ৰিন্টত ক্লিক কৰিলেও হ'ব নহলে শৰ্টকাটটো কি হয় কোনোবাই জানেনে বাৰু প্ৰিন্ট কৰা শৰ্টকাটটো কন্ট্ৰল P হয় যদি মই ইয়াক প্ৰিন্ট কৰো আপোনালোকে পেজটো চাওকচোন এবাৰ এই যে পেজটো আহি আছে পথলীয়াকে আহি আছে নে পেজটো দীঘলীয়াকে আহি আছে পেজটো কেনেকৈ আহিছে দীঘলীয়াকে কিন্তু আমাক পৰ্ট্ৰেট কৰিব দিয়া নাই পথলীয়া কৰিব দিছে লেণ্ডস্কেপ সো এবাৰ সকলোৱে ধ্যান দিয়ক যদি মই লেণ্ডস্কেপ কৰো এস্কেপটো দবাই মই বাহিৰ ওলাই আহিলো সো মই ইয়াৰ পৰা যাম মই যদি লেণ্ডস্কেপটো সিলেক্ট কৰো এতিয়া চাওক যদি মই কন্ট্ৰল P মাৰো কন্ট্ৰল P মানে প্ৰিন্ট হয় মোৰ যে পেজটো আহি আছে এনেকুৱা দীঘলীয়াকে আহি আছে নে পেজটো মোৰ এনেকুৱা পথলীয়াকে আহি আছে বস্তুটো বুজি পাইছো নে বাৰু সো এইটো মই প্ৰিন্ট প্ৰিভিউটো দেখুৱাইছো ইয়াৰ পৰা বাহিৰ যাবৰ কাৰণে এই আজডালত ক্লিক কৰি
কৰিলেও হ'ব, নহলে কীবোৰ্ডৰ চুকৰ ফালে এস্কেপ বাটনটো আছে, এস্কেপ বাটনটো দবাই দিলেও হ'ব। লাষ্ট এটা কাম কৰিম, লাষ্ট আৰু এটা কাম কৰিম। আচ্ছা সকলোৱে এটা কাম কৰকচোন, আপোনাৰ যে এই ডায়াগ্ৰামটো যে আছে, ডায়াগ্ৰামটো এই চুকৰ ফালে ধৰি একদম এনেকৈ সাইডত নথব, টেবুলখনৰ মাজলৈ লৈ আহকচোন, টেবুলখনৰ মাজত। আচ্ছা একদম চুকৰ ডটত ক্লিক নকৰিব হা, ডটত ক্লিক কৰিলে এইখিনি এনেকুৱা মান জেগাত ক্লিক এটা কৰিব, এনেকুৱা মান জেগাত আপুনি তেতিয়া মানে টেবুলখন লৰচৰ কৰিব পাৰিব। আপুনি ডটটোত ক্লিক কৰি দিলে, সেইটো কাৰণে আপোনাৰ দীঘলীয়া গ'ল। ডটত ক্লিক কৰিব দিয়া নাই, একদম চুকতো নহয়, চুকত ক্লিক কৰিলে ডটত ক্লিক হৈ যাব, একদম চুকত নহয়, তাতকে অকণমান আগত ক্লিক। জাষ্ট লাষ্ট আৰু এটা কাম আমি কৰিব আছে, সেই কামটো হ'ল আমাক আৰু কি কৰিব দিছে, চেণ্টাৰ অন হৰিজেণ্টেল কৰিব দিছে। এতিয়া চেণ্টাৰ অন হৰিজেণ্টেল অপশ্যনটো কি হয় মই দেখুৱাইছো চাওক। আচ্ছা মোৰ ইয়াত চেণ্টাৰ অন হৰিজেণ্টেল হৈ আছে, প্ৰথম মই নাইকিয়া কৰিলো, কোনেও নকৰিব, মই বুজাই আছো, জাষ্ট এক ছেকেণ্ড। আচ্ছা এটা বস্তু এটা চাওক, যদি মই ইয়াত প্ৰিণ্ট প্ৰিভিউটো চাওঁ এবাৰ, কণ্ট্ৰল পি মাৰি পেলাই, আচ্ছা প্ৰিণ্ট প্ৰিভিউটো চোৱাৰ আগতে কেতিয়াও ডায়াগ্ৰামটোত ক্লিক কৰি থৈ নিদিব। যদি ডায়াগ্ৰামটোত ক্লিক কৰি থৈ দিয়ে, কণ্ট্ৰল পি যেতিয়া মাৰিব, খালি ডায়াগ্ৰামটোৰ প্ৰিণ্ট প্ৰিভিউটোৱে দেখুৱাইছে। ইয়াত ক'ৰবাত টেবুলখন দেখুৱাইছে না, আমি যে টেবুল এখন যে বনাই, কেতিয়াও ডায়াগ্ৰামটোত ক্লিক নকৰিব। আপোনালোকে কি কৰিব, যিকোনো এটা ঘৰত ডায়াগ্ৰামটোত ক্লিক কৰিলে খালি ডায়াগ্ৰামটোহে দেখুৱাব, যিকোনো এটা ঘৰত ক্লিক কৰিব তেতিয়া টেবুলখনো দেখুৱাব, ডায়াগ্ৰামটো দেখুৱাব। এতিয়া চাওকচোন মোৰ টেবুলখনো দেখুৱাইছে, ডায়াগ্ৰামটো দেখুৱাইছে, বুজি পাইছেনে বাৰু? এতিয়া এটা বস্তু চাওক, মোৰ যে এই টেবুলখনৰ ডায়াগ্ৰামটো দেখুৱাইছে, হৰিজেণ্টেলি মানে চেণ্টাৰত আনিব দিছে। এইফালৰ পৰাও যিমান জেগা এৰিব, এইফালৰ পৰাও সিমানে জেগা এৰিব, আৰু ভাৰ্টিকেলি বুলি ক'লে এইফালৰ পৰাও যিমান জেগা এৰিব, এইফালৰ পৰাও, কিন্তু আমাক ভাৰ্টিকেল কৰিব দিয়া নাই, হৰিজেণ্টেল চেণ্টাৰত আনিব দিছে। কিন্তু আমাৰ তেনেকুৱা হৈ আছে নে এইফালে কম জেগা এৰিছে, এইফালে বেছি জেগা এৰিছে, বস্তুটো বুজি পাইছেনে বাৰু? কিন্তু আমাক কুৱেশ্যন পেপাৰখনত কৈছে কি যে ইয়াক চেণ্টাৰ অন হৰিজেণ্টেল কৰিব দিছে, মানে হৰিজেণ্টেলি কি চেণ্টাৰত আহিব লাগিব। চ' সেইটো কৰিবৰ কাৰণে এই অপশ্যনটো বৰ ইম্পৰ্টেণ্ট হয় হা। বাকীকেইটা অপশ্যনটো ইজি আছিলে, চাইজটো ওপৰতে আছিলে, F4 কৰিছিলো, অৰিয়েণ্টেশ্যনটো ওপৰতে আছিলে, লেন্স, কিন্তু চেণ্টাৰ অন হৰিজেণ্টেল অপশ্যনটো ক'তো ওপৰতে নাথাকে। এইটো মুখস্থ ৰাখিব যে মাৰ্জিনত সকলোৱে ক্লিক এটা কৰকচোন, যদি সকলোৱে মাৰ্জিনত ক্লিক এটা কৰিলে, একদম লাষ্টৰ অপশ্যনটো চাওকচোন কি বুলি লিখা হৈ আছে বাৰু, কাষ্টম মাৰ্জিন বুলি, তাতে ক্লিক এটা কৰক। কাষ্টম মাৰ্জিনত ক্লিক এটা কৰিম, আৰু ইয়াৰ পৰা এইটো চাওক, এইটো এবাৰ সকলোৱে বৰ্ডলৈ ধ্যান দিয়ক, এইটো চেণ্টাৰ অন হৰিজেণ্টেল বুলি যিটো অপশ্যন আছে, তাতে ক্লিক এটা কৰক। তলৰ ফালে আছে চেণ্টাৰ অন হৰিজেণ্টেল, ইয়াতে ক্লিক এটা কৰক আৰু অকে কৰক। কৰিলেনে? এতিয়া ডায়াগ্ৰামটোত ক্লিক নকৰিব, যিকোনো এটা ঘৰত ক্লিক কৰি থৈ দিয়ক আৰু কণ্ট্ৰল পি টো মাৰক। এতিয়া সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিয়ক, আপোনাৰ এইফালে যিমান জেগা এৰিছে, এইফালেও সিমানেই জেগা পাইছনে বাৰু বুজি? যাৰ যাৰ হোৱা নাই মই গৈ আছো, প্ৰথম মই এখন ছেভ কৰি লওঁ, যাৰ যাৰ হোৱা নাই মই গৈ আছো। আচ্ছা যাৰ যাৰ হৈ গ'ল এখন ছেভ কৰি দিয়ক। সকলোৱে ছেভ কৰাটো জানেনে? হয়তো কণ্ট্ৰল এছ দবাব, নহলে ফাইলত যাব, ইয়াৰ পৰা কোনটো অপশ্যনত যাব, ছেভ এজত যাব, ইয়াৰ পৰা ব্ৰাউজ অপশ্যনটো চিলেক্ট কৰিব, আৰু ইয়াৰ পৰা ডেস্কটপ চিলেক্ট কৰিব, ডেস্কটপত ছেভ কৰিম, আৰু ইয়াতে আপোনাৰ নামটো লিখি দিব। বৰ্তমান মই ইয়াত বেলেগ কিবা দিছো, আপোনালোকে আপোনাৰ নিজৰ নামটো লিখি দিব আৰু ইয়াতে ছেভ। এতিয়া যদি ছেভ হৈ গ'ল, আপুনি এখন ইয়াৰ পৰা